নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আৰু কৰ্মচাৰীসকলৰ কাৰণে এটি বহুত বেছি ভাল খবৰ আহিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাটো জনাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি জানো আমাৰ দৰমহাৰ পৰা প্ৰতি মাহতে এটি বিশেষ টকা কাট খায় আৰু তাৰ বিনিময়ত আমি আমাৰ চিকিৎসাৰ বাবে যি খৰচ হয় খৰচৰ কিছু পইচা পাবৰ কাৰণে সক্ষম হওক, অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কথা কোৱা হৈছে। এতিয়ালৈকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে আমি কি কৰিব লাগে, আমি যেতিয়া চিকিৎসা কৰিম, চিকিৎসা কৰাৰ পিছত তাৰ পৰা নিৰ্দিষ্ট তথ্য পাতি ফিল আপ কৰি আনি সেইখিনি নিৰ্দিষ্ট পৰ্টেলত আপলোড কৰিব লাগে আৰু আপলোড কৰাৰ পিছত আমি কি কৰিব পাৰো, তাৰ বিনিময়ত আমি যি খৰচ হল খৰচৰ কাৰণে মেডিকেল ৰিএম্বাৰ্সমেন্ট পাবৰ কাৰণে সক্ষম হওক। কিন্তু এতিয়া তাৰ সেই নিয়মটো সলনি হবৰ কাৰণে গৈ আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে যোৱা বছৰে সেই কথাটো উল্লেখ কৰিছিলে যে কি প্ৰথম বছৰ এইটো অফলাইন হ'ব, তাৰ পৰৱৰ্তী পৰ্যায়ত এইটো অনলাইন হবৰ কাৰণে গৈ আছে, অৰ্থাৎ কেছলেছ হবৰ কাৰণে গৈ আছে। এতিয়া যিহেতু আমি মেডিকেলত গৈ চিকিৎসা কৰিলে তাৰ বিনিময়ত আমি পইচা দিব লাগে, কেছ দিব লাগে আৰু কেছৰ ভাউচাৰ জমা দিয়াৰ পিছতহে আমি পইচাটো পাওঁ। কিন্তু এতিয়াৰ পৰা অৰ্থাৎ 2025 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এই ব্যৱস্থাটো কেছলেছ কৰা হ'ব। অৰ্থাৎ তেতিয়াৰ পৰা আমাৰ কৰ্মচাৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে চিকিৎসা কৰিবলৈ গ'লে পইচা নিদিয়াকৈ আপোনালোকে চিকিৎসা কৰিব পাৰিব। তাৰ যি ডিটেইলছ গাইডলাইন এতিয়ালৈকে প্ৰকাশ পোৱা নাই, নিশ্চয় ডিটেইলছ গাইডলাইন প্ৰকাশ পালে তাক লৈ আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আকৌ এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এতিয়া হৈছে 2025 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকে কোনবিলাক এই চিকিৎসালয়ত ইয়াৰ সুবিধা পাবৰ কাৰণে সক্ষম হ'ব। পোনপ্ৰথমতে চৰকাৰী চিকিৎসালয়বিলাকত এই ব্যৱস্থাটো উপলব্ধ হ'ব, অৰ্থাৎ চৰকাৰী চিকিৎসালয়বিলাকত কেছলেছ ব্যৱস্থাটো উপলব্ধ হ'ব। আপোনালোকে চিকিৎসা কৰিবৰ কাৰণে যেতিয়া যাব তাৰ বিনিময়ত যি খৰচ হ'ব সেইটো আপোনাৰ এই কেছলেছ হ'ব। মেডিকেল ৰিএম্বাৰ্সমেন্টৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কেছলেছ হ'ব, অৰ্থাৎ অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই সুবিধাটো উপলব্ধ সকলো কৰ্মচাৰীৰ কাৰণে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় এই ব্যৱস্থাটো এই ব্যক্তিগত খণ্ডৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বিলাকৰ কাৰণেও সম্প্ৰসাৰিত কৰা হ'ব। গতিকে ইয়াক লৈ ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ লগত বিশেষ আলোচনা অনুষ্ঠিত হৈছিল আৰু এই আলোচনাৰ পিছত এই কথাটো কোৱা হৈছে যে কি 2025 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা মেডিকেল ৰিএম্বাৰ্সমেন্ট অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ জৰিয়তে আপোনালোকে যি মেডিকেল ৰিএম্বাৰ্সমেন্টৰ কাৰণে এপ্লাই কৰে সেই এপ্লাই কৰাৰ ব্যৱস্থাটো চৰকাৰী চিকিৎসালয়বিলাকত কেছলেছ হ'ব, কিন্তু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বিলাকত কেছলেছ 2025 চনৰ 1 এপ্ৰিলৰ পৰা নহয়, তাৰ পৰৱৰ্তী পৰ্যায়ত হ'ব। আমি আপোনালোকক লেটেষ্ট আপডেট দি থাকিবৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰ বাইদেউসকল, এনেকুৱা ধৰণৰ এই সময় উপযোগী ভিডিঅ' পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ চেনেল নলিনীকান্ত ডেকা ছাবস্ক্ৰাইব কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।